हेलो एवरीवन नमस्ते। आज मैं आटारे पास्ता बनाइছো। कोने कोने बारो आटारे पास्ता बनाई खाई पाइसे। मैं एफाले लैছো 4 চামুচ आटा निमख और या पानी दी এইখিনি ভালদৰে মই মুঠি লৈ প্ৰায় 20 মিনিট মান সময় ঢাকি থৈ দিছো। আৰু এফালে পিয়াজ অকমান আৰু বিলাহী কাটি লৈছো। সকলোৱে বাৰু জানে ন ময়দাতকৈ তো आटा बहुत ভাল हेल्थर कारणे। एया मैं रुटी एटा डांगरको बेली लम। साबोर पास्ता बनाबोले रुटी बेलुते अलप पातलको बेलिब जाते पास्ता बनाउते भालदरे पास्ताखिनि सिजी जाय। आरो मैं एटा ढाको बटलर ढाकनी लय एखिनि रुटिखिनि भालदरे गोल गोलকৈ गुटे रुटिखिनि काटि लम। এইদৰে মই কাটি লৈছো আৰু ইয়াক মই এতিয়া পাস্তাৰ নিচিনা শেপ দিম। या देखिसेने मैं पास्तार दरे शेप दिसो। आपनालोके निजर इच्छा अनुसार शेप दिब पारे। मैं এইদৰে बनाइছো। मैं गुटे रुटिखिनि এইদৰে पास्ता निचिनाকৈ बनाइ लওঁ। या मैं गुटे रुटिखिनि बनाइ लैছো আৰু এইফালে মই केराही बहाय पानी और अकमान तेल दिसो और এই पास्ताखिनि यात दी प्राय 10 मिनिट मान समय बॉइल करि लम जाते এইখিনি আমি खाওते कोनो धৰণৰ अपकार नकरे। সেই কাৰণে মই এইখিনি ভালদৰে বইল কৰি লৈছো। এয়া আমাৰ বইল কৰা হৈ গল আৰু এফালে মই কেৰাহী বহালো। কেৰাহী গৰম হৈ গৈছে। মই ইয়াত দিলো তেল। মই পাস্তা বনাবলৈ মিঠা তেল ব্যৱহাৰ কৰিছো আৰু অকমান গোটা জিৰা পিয়াজ आपनालोके भेजिटेबलो व्यवहार करिब पारे किन्तु मैं यात भेजिटेबल कोनो धৰণৰ भेजिटेबल दिया नाय। मैं खाली बेलाही और पियाज दी पेলাই बनाइছো। और या दिलु निमख बेलाही हालदी गुड़ी जीरा गुड़ी दी पेलाई एखिनि मैं भाजी लैছো जाते बिलाहीखिनि भालदरे गली जाय और मसलाखिनि भालदरे फ्राई हो जाय। एया आमार बिलाहीखिनि गली गइছে और मसलाखिनि फ्राई हो गइছে। এতিয়া মই ইয়াত পাস্তাখিনি দি পেলাই প্ৰায় 5 মিনিট সময় গেছৰ ফ্লেম মিডিয়াম কৰি ৰাখি এইখিনি ভালদৰে মই ভাজি লম যাতে মছলাখিনি গুটে পাস্তাৰ লগত মিহলি হৈ যায়। আজি প্ৰথমবাৰ এইদৰে মই বনাই চাইছো আৰু খাই ভাল পাইছো। সেই কাৰণে ভাবিলো ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰো। আপোনালোকেও এইদৰে বনাই খাই চাব আৰু কেনেকুৱা পায় প্লিজ মোক কমেন্টত জনাব। ময়দাতকৈ আটাটো আমাৰ হেলথৰ কাৰণে হেলদিও হয়। সেই কাৰণে মই ভাবিলো এইদৰে আজি বনাই খাও। এয়া আমাৰ পাস্তা ৰেডি হৈ গৈছে। দেখিছেনে ইমান ধুনীয়াকৈ পাস্তাখিনি ফ্ৰাই হৈ গৈছে। যদি ভিডিওটি চাই ভাল পাইছে তেনেহলে লাইক আৰু কমেন্ট কৰিব। বাই।